আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক। প্ৰস্তুতি পৰাশৰ আৰু পৰিয়ালবৰ্গক আমি দেখিবলৈ পাইছোঁ তেওঁলোক গৈ উপস্থিত হৈছিল গোৱাত। গোৱা ফুৰিবলৈ গৈছিল প্ৰস্তুতি পৰাশৰ। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী দিক্ষু শৰ্মাক। কণ্ঠশিল্পী দিক্ষু শৰ্মা উপস্থিত আছিল শদিয়াত। শদিয়াৰ অনুষ্ঠানত ভাগ লৈছিলে দিক্ষু শৰ্মা। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস আৰু বিনয় তালুকদাৰৰ বিবাহ বাৰ্ষিকী আছিলে। তেওঁলোকে বিবাহৰ 1 বছৰ সম্পূৰ্ণ কৰিছে। আমাৰ চেনেলৰ ফালৰ পৰা ৰিম্পী দাস আৰু বিনয় তালুকদাৰলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী জুবলি বৰুৱাক। কণ্ঠশিল্পী জুবলি বৰুৱা উপস্থিত আছিল গাড়ীগাঁৱত। গাড়ীগাঁৱৰ অনুষ্ঠানত ভাগ লৈছিলে। তাৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী সামন্তিকা শৰ্মাক। সামন্তিকা শৰ্মা উপস্থিত আছিল এটি অনুষ্ঠানত। সেই অনুষ্ঠানত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী বৰ্ণালী কলিতা উপস্থিত আছিল কলাইগাঁও বৰকালাত। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠান উপভোগ কৰিছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অসমীয়া ছবি চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ যে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অভিনয় কৰা এখন ছবি নাম হৈছে প্ৰতিশ্ৰুতি। এই ছবিখন আপোনালোকৰ মাজলৈ আহি আছে অতি সোনকালে। বাৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এই ছবিখন চাবলৈ কোনে কোনে ৰৈ আছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে মেঘৰঞ্জনী মেধি আৰু নীল দাসক। দুয়োগৰাকী উপস্থিত আছিল উজ্জ্বলপুৰৰ শোভাযাত্ৰাত। অভিনেত্ৰী মেঘৰঞ্জনী মেধি তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী অমৃতা গগৈ আৰু পৰিয়ালবৰ্গ। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা কেইখনমান ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। লখিমপুৰত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজ। ঋষা ভৰদ্বাজ তাৰে অনুষ্ঠানৰ পৰা শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু লখিমপুৰত এই অনুষ্ঠানটো কোনে কোনে চালে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। অভিনেত্ৰী আশা বৰদলৈ শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে কালি ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীৰ হৈ সুন্দৰবৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক সন্মানীয় ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। বন্ধু বান্ধৱীসকল অভিনেত্ৰী আশা বৰদলৈ তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ৰঙালীৰ গধূলি নামৰ এটি অনুষ্ঠানত উপস্থিত আছিল অভিনেত্ৰী তন্ভী। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু তন্ভীৰ অভিনয় আপোনালোকে আগতে ক'ত ক'ত চাইছিল আমাক জনাবলৈ একেবাৰে নাপাহৰিব।